অহা 3 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া জোঙাল বলহু দিৱসৰ কাৰ্যসূচী আমি ঘোষণা কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমি যি কাৰ্যসূচী প্ৰস্তুত কৰি উলিয়াইছোঁ, বিগত বছৰৰ দৰে এইবাৰো আমি দিনজোৰা কাৰ্যসূচীৰে জোঙাল বলহু প্ৰতিমূৰ্তিৰ ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিম। তাৰ কাৰণে পুৱা 8 বজাৰ পৰাই আমি আমাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিম। পুৱা 8 বজাত তিৱা পৰম্পৰাগত যি ধৰ্মীয় ৰীতি নীতিৰ পিতৃ পূজা অনুষ্ঠান আছে, সেই অনুষ্ঠানে আমি আমাৰ মাংগলিক নিয়ম যিখিনি আছে তিৱাসকলৰ, তাৰ পৰা আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ব। আৰু 8 বজাত আমাৰ বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি হ'ব। তাৰপিছত জাতীয় সংগঠনসমূহৰ যি নিজস্ব পতাকা আছে, এই পতাকা উত্তোলন হ'ব। আৰু তাৰপিছতে আমি পৰ্যায়ক্ৰমে মূল কাৰ্যসূচীলৈ আগুৱাই যাম। সেই কাৰ্যসূচীৰ ভিতৰত আছে তিৱাসকলৰ সাজপাৰ, বিভিন্ন বিপণীসমূহ আমি প্ৰদৰ্শনী অনুষ্ঠান এটা ইয়াত ৰখাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেই বিপণী তথা প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰিব নগাঁও জিলা মীন বিষয়া মাননীয় সুশীল কুমাৰ নাথ ডাঙৰীয়া দেৱে। আৰু বিয়লি প্ৰায় 12 বজাৰ পিছত মুকলি সভা আমি আৰম্ভ কৰিম। আৰু এই মুকলি সভাত সঞ্চালন কৰিব তিৱা জাতীয় সংগঠনসমূহৰ সভাপতি মণ্ডলীয়ে। আৰু মুকলি সভাৰ আদৰণি ভাষণ ৰাখিব ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়া দেৱে। আৰু তাৰপিছতে আমি আমাৰ জোঙাল বলহুৰ ঐতিহ্য, ইতিহাস আৰু সংস্কৃতিৰ আত্মপৰিচয় সম্বলিত আমি প্ৰতি বছৰে এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰোঁ জোঙাল বলহুৰ নামেৰে। সেই জোঙাল বলহুৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সদৌতীয়া ছাত্ৰ সন্থা তথা বৰ্তমান বিত্ত সচিব অসম চৰকাৰৰ মাননীয় হেমন্ত কুমাৰ দেউৰী ডাঙৰীয়া দেৱে। আৰু আমি এই মুকলি সভাত এইবাৰ সকলোৰে উমৈহতীয়া সিদ্ধান্ত মতে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ মাননীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। আৰু মুখ্য অতিথি হিচাপে তেখেতে অসম বিধানসভাৰ অধ্যক্ষ হৈ প্ৰথমবাৰৰ কাৰণে মধ্য অসমৰ তথা তিৱা জনগোষ্ঠীৰ যি ঐতিহ্যপূৰ্ণ ইতিহাসস্থলী জোঙাল বলহু ক্ষেত্ৰত উপস্থিত হ'বহি। ইতিমধ্যে তেখেতৰ লগত আমি সকলোখিনি কথা আমি আলাপ আলোচনা কৰিছোঁ। আৰু ইয়াতে নিৰ্দিষ্ট বক্তা হিচাপে থাকিব তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া। আৰু সন্মানীয় অতিথি হিচাপে থাকিব নতুনকৈ দায়িত্বপ্ৰাপ্ত অসম পৰ্যটন, পঞ্চায়ত, গ্ৰাম্য উন্নয়ন, ন্যায়, সাধাৰণ প্ৰশাসন বিভাগ, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। জলসম্পদ তথা ছপা মুদ্ৰণ আৰু জনসংযোগ সামাজিক ন্যায়ৰ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক আৰু অসম চৰকাৰৰ গতিশীল শক্তিশালী মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া দেৱ। আৰু ইয়াৰ সমান্তৰালভাৱে মুকলি সভাত অংশগ্ৰহণ কৰিব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া দেৱ। আৰু এইবাৰ আমি এটা গুৰুত্বতা ৰাখি অসম চৰকাৰৰ বিত্ত আৰু মহিলা শিশু উন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী অজন্তা নেওগ বাইদেউকো আমি ইয়াতে আমন্ত্ৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সন্মানীয় অতিথি হিচাপে 4গৰাকী মন্ত্ৰীয়ে ইয়াতে অংশগ্ৰহণ কৰিব।